10 মার্চ অরুণোদয় হিতাধিকারীদের রাজ্য সরকার 9,000 করে টাকা প্রদান করবে। 39,70,000 উপভোক্তা এই অর্থ পাবেন। ওই দিনেই রাজ্য সরকার মোট 3,600 কোটি টাকা ব্যয় করবে। মন্ত্রিসভার বৈঠকের পর মুখ্যমন্ত্রীর এই ঘোষণা। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এটা দিনত আটাইতকৈ হাইয়েষ্ট ডিবিটি চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰী সকললৈ যাব। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব। এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছো। প্ৰত্যেকখন পঞ্চায়ত, মিউনিচিপালিটিৰ ৱাৰ্ড আৰু ভিচিডিচি বা এমএসচি এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব।